প্ৰেমৰ পৰিণতিতে এগৰাকী যুৱতীয়ে চৰম পথ বাছি ল'বলগীয়া হোৱা এক কৰুণ ঘটনাই চাৰিদুৱাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিদুৱাৰৰ ভবোলা কালাপাহাৰ গাঁৱৰ ৰবিনা নোৱাৰে নিজৰ শোৱনি কোঠাত আত্মহত্যা কৰে। এই ঘটনা সন্দৰ্ভত ৰবিনাৰ পৰিয়ালে প্ৰেমজনিত কাৰণতে চৰম পথ বাছি লোৱা বুলি এক অভিযোগ উত্থাপন কৰি ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আন দিনৰ দৰে নিশাও ৰবিনা নেৱাৰ আৰু ৰাহুল নেৱাৰ দুয়োৱে মোবাইল ফোনত কথা বতৰা পাতিছিল আৰু তেতিয়াই দুয়োৰে মাজত হোৱা বাদ বিবাদৰ পৰিণতিতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে বুলি সন্দেহ প্ৰকাশ কৰি পুৱাই ৰবিনাৰ নিথৰ দেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে ওচৰ চুবুৰীয়াত খবৰ দিয়ে। প্ৰায় 22 বছৰীয়া ৰবিনা এগৰাকী মেধাসম্পন্ন যুৱতী আছিল। ইতিমধ্যে নাৰ্ছিং শিক্ষা সম্পূৰ্ণ কৰাৰ লগত বিমান সেৱাত কাম কৰাৰ প্ৰবল ইচ্ছা থকা ৰবিনা এয়াৰ হোষ্টেছৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি বিগত 3 মাহমান ধৰি ঘৰতে বহি আছিল। ৰবিনাৰ কাম কৰাৰ প্ৰবল ইচ্ছা থকা স্বত্বেও একমাত্ৰ প্ৰেমিক ৰাহুলৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি আত্মীয়ে অভিযোগ তোলে। এই ঘটনাৰ এক উচিত তদন্তৰ দাবী তুলি প্ৰেমিক জামুগুৰিহাট 2 নং বাটমাৰী গাঁৱৰ ধন বাহাদুৰ নেৱাৰ পুত্ৰ ৰাহুল নেৱাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে। ঘটনা হ'ল আপোনাৰ মোৰ ভনী হয়, মোৰ খুৰাৰ ল'ৰা ছোৱালী। তাৰপৰা আপোনাৰ আজি ভাল পোৱা 7 বছৰ হ'ল। তেওঁ তেতিয়া ডিফেন্সত নাছিল। আজি আপোনাৰ ল'ৰাটো এবছৰ হৈ গ'ল ডিফেন্সত কাম কৰা। এতিয়া পষ্টিং তেওঁ জম্মু কাশ্মীৰ আছে বুলি। তাৰপাছত লাষ্টত এই ছোৱালীজনীয়ে যে ৰাতি এই দুজনৰ মানে কথা পতা হৈ গ'ল আৰু কথা পতা তেওঁ দুজনৰ কথা পতাত মানে কিবা আণ্ডাৰষ্টেণ্ডিং হ'ল কিবা হ'ল এইটো আমি গম নাপাওঁ বাৰু, কিন্তু আমাৰ যিমান মোবাইলত ৰেকৰ্ড আছে তেওঁ ৰেকৰ্ড পূৰা আছে এই ল'ৰাৰ আৰু ছোৱালী। থাকোঁতে আজি ৰাতিপুৱা মই ফোনো কৰিলোঁ, এনেকুৱা ডেট হোৱাৰ পিছত মই তেওঁ ল'ৰাক একবাৰ ফোন কৰি চাওঁ। মই ভিডিঅ' মানে আপোনাৰ হোৱাটছএপৰ পৰা কল কৰিলোঁ, ফোন নালাগে তেওঁ হোৱাটছএপৰ পৰা হোৱাটছএপত কল কৰিলোঁ। কল কৰাৰ পিছত মই ক'লোঁ মোক কোন বুলি ক'লোঁ, তেওঁ ক'লে মই অমুক, নাম হয় তেওঁৰ ৰাহুল নেৱাৰ, ৰাঙাচুক বাটামাৰী 2 নম্বৰৰ ল'ৰা হয়। তাৰপৰা তেওঁ ক'লে মোক দাদা, এতিয়া মই তেওঁক জনাই আছিলোঁ কিন্তু সি বুজি পোৱা নাই। এতিয়া মই ক'লোঁ কথাটো কি হ'ল, মানে মোৰ ভনী যে ডাইৰেক্ট স্পট হৈ গ'ল, এই কথাটো কি? চুইচাইড কৰিছে? হয়, চুইচাইড কৰিছে। হেং হৈছে? হয়, হেং হৈছে? হেং হৈছে। তাৰপৰা তেওঁ কওঁতে সি ক'লে মোক দাদা আপুনি এই পুলিচ চুলিচক কেছ নকৰিব অমুক ক'লে। তাৰপৰা মই কিয় নকৰোঁ, মোৰ ভনী হয় এনেকুৱা কৰোঁতে মানে সি ফোনটো কাটি দিলে। কাটাৰ পিছত তেওঁৰ লগত কণ্টেক্ট হোৱা নাই এতিয়া বৰ্তমান। আপোনালোকে তেওঁৰ ওপৰত এফআইআৰ দিছে নেকি? হয়, দিছোঁ। এফআইআৰ দিয়া হৈ গৈছে আমাৰ চাৰিদুৱাৰ থানাত। পিছত এতিয়া পুলিচে কিবা কৰিব আৰু। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক কিমান দিন হৈছিল? এতিয়া আপোনাৰ 7 বছৰ হৈ গ'ল। 7 বছৰ। 7 বছৰৰ ৰিলেশ্যনটো আজি এনেকৈ হ'ল আৰু সি চাকৰি পোৱা হেৰি এতিয়া চাকৰি কৰিল। সি চাকৰি নকৰা আগত সি ভালে আছিল দুজন। এতিয়া যেনেকৈ ঘপকে চাকৰি হৈ গ'ল, চাকৰি হোৱাৰ পিছত ছোৱালীক কিবা আণ্ডাৰষ্টেণ্ডিং হ'ল ইয়াৰ ল'ৰাক আণ্ডাৰষ্টেণ্ডিং হ'ল, এইটো দুজন লগ ধৰি কথা পাতিব লাগিছিল, কিন্তু ফোনত কিবা হ'ল। সিও জম্মুত আছে বোলে, জম্মুৰ পৰা কিবা কিবি ৰাতি কথা পাতিছিল। ৰাতি আপোনাৰ 11:30লৈকে ইহঁতে কথা পাতিছে। 11 বজাৰ 51 মিনিটত পুলিচত আছিলে মানে হোৱাটছএপত মই চাইছোঁ। এই ল'ৰাজনে ফোন কৰিছে দুইবাৰ মান ফোন কৰিছে। এই ল'ৰাজনে মই চাইছিলোঁ ৰাতিপুৱা তাৰ মোবাইলটো লক আছে বুলি কৈছে। লক নাছিলে, মই চাই পেলাই চাইছোঁ হোৱাটছএপৰ ডিটেইলছ চালোঁ, কিন্তু লক নাছিলে মোবাইলটো। কিন্তু কল ডিটেইলছ চালোঁ, লাষ্টত 11:57 কিমান মিনিটত ল'ৰাই ফোন কৰিছে। মানে ই তেতিয়াতো ই নাছিল থাকে, কিবা কিবি হৈছে কিন্তু এনেতো নহয় না। 7 বছৰৰ লভ হিষ্টৰী আৰু। ছোৱালীৰ নাম কি? ছোৱালীৰ নাম ৰবিনা নেৱাৰ। এইটোৱে কি কৰি আছিল? তাই পঢ়ি আছিল নেকি? ল'ৰাজনে চাকৰি কৰিব দিয়া ছোৱালী। ইয়াৰ পিছত কৰিম বুলি সেও 3-4 মাহ গৈছিল গুৱাহাটীত, তেজপুৰত ক'ৰবাত গ'ল। যোৱাৰ পিছত এতিয়া ল'ৰাই ক'লে বোলে চাকৰি তাকৰি কৰিব নালাগে, তই ঘৰতে থাক। ঘৰতে খাইছিলে সি 3 মাহলৈকে, এতিয়া ঘৰতে আছে। কোন গাঁও? আমাৰ বগলা গাঁও কালাপাৰ। ল'ৰাজনৰ ঘৰ ক'ত? ল'ৰাজনৰ আপোনাৰ ৰাঙাচুক বাটামাৰী 2 নম্বৰ বাটামাৰী। ঠিক আছে। জামুগুৰিহাটৰ পৰা অনুৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।